আমাৰ মোবাইলত আমি বহুতো এপ্লিকেশ্যন ডাউনলোড কৰোঁ নহয়নে বাৰু গুগলৰ পৰাই হওক লাগিলে কোনোবা ব্ৰাউজাৰৰ পৰাই হওক লাগিলে প্লে ষ্ট'ৰৰ পৰাই হওক আমি বহুতো এপ্লিকেশ্যন ডাউনলোড কৰোঁ আপোনালোকে জানেনে এই এপ্লিকেশ্যনবিলাক আমাৰ মোবাইলটোৰ কাৰণে সঠিক হয়নে নহয় এই বিষয়টো নজনাৰ কাৰণে আমাৰ মোবাইলবিলাক হেং মাৰে বা শ্ল' চলে বা খুব সোনকালে বেয়া হৈ যায় আপোনালোকে এতিয়া এই কামটো কৰি লওক আৰু আপোনালোকৰ মোবাইলটো সুৰক্ষিত কৰি ৰাখক তেনেহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইল ফোনৰ প্লে ষ্ট'ৰ এপ্লিকেশ্যনটো অপেন কৰকচোন তাৰ পাছত আপোনালোকে প্লে ষ্ট'ৰ অপেন হোৱাৰ পাছত ওপৰত আপোনালোকৰ লগোটো দেখিছে তাত আপোনালোকে ক্লিক কৰি দিয়ক ক্লিক কৰাৰ লগে লগে এফালে দেখিছে প্লে প্ৰটেক্ট ইয়াত আপোনালোকে ক্লিক কৰক তাৰ পাছত ইয়াত চাওক স্কেন লিখা আছে ইয়াত আপোনালোকে স্কেন কৰি দিয়াৰ লগে লগে আপোনালোকে গম পাব যে আপোনালোকৰ মোবাইল ফোনৰ কোনটো এপছ আপোনালোকৰ ফোনটোৰ কাৰণে অপকাৰী যদি অপকাৰী এপছটো গম পায় ডিলিট কৰি দিব